রমজান মাহ রোজার বিষয় লয় আল্লাহ তাআলার আয়াত ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। হে বিশ্বাসীসকল, তোমালোকৰ আগৰ লোকসকলৰ বাবে যেনেকৈ ৰোজা নিৰ্ধাৰিত আছিল তেনেকৈ তোমালোকৰ বাবে নিৰ্ধাৰিত হৈছে, যাতে তোমালোক ধাৰ্মিক হবা, অৰ্থাৎ তাকওয়া অৱলম্বন কৰা। চনে 2 হিজৰীত ৰোজা বাধ্যতামূলক হৈ পৰিল আৰু প্ৰথম অৱস্থা সুবিধাৰ বাবে মানুহক হুকুম দিয়া হৈছিল যে যিসকলে ৰোজা ৰাখিব পাৰে সেইসকলে ৰোজা ৰাখক, আৰু যিসকলে ৰোজা ৰাখিব নোৱাৰে সেইসকলে ৰোজাৰ ফিদিয়া অৰ্থাৎ কাফাৰা আদায় কৰক। এই হুকুমটি কিছুদিন পিছত বাতিল কৰা হ'ল। তাৰ পিছত ৰোজা ফৰজ কৰাৰ হুকুম আয়াত নাজিল হ'ল। ফামান শাহিদা মিনকুমুশ শাহৰা ফালয়াসুমহু। গতিকে তোমালোকৰ মাজৰ যিয়ে ৰমজান মাহ পালে তাতে জৰুৰ ৰোজা ৰাখক। কিন্তু দীৰ্ঘদিনীয়া ৰোগত আক্ৰান্ত ব্যক্তি মুক্তিপণৰ ৰয় এতিয়াও আছে আৰু সাময়িকভাৱে অসুস্থ, আৰু ভ্ৰমণকাৰীয়ে ৰোজা এৰি তাৰ পিছত ক্ষতিপূৰণ দিবলৈ অনুমতি দিয়া হৈছে। আল্লাহ তাআলাৰ আয়াত ওমান কানা মাৰিউদান আও আলা সাফাৰিন ফাইদ্দাতুম মিন আইয়ামিন উখৰ। আৰু যিজন অসুস্থ বা যাত্ৰাত আছে তেওঁ আন দিনত ৰোজা ৰাখি সংখ্যা নিৰ্ধাৰণ কৰক। পৃথিৱীৰ ভিতৰত প্ৰথম নবী আদম আলাইহিস সালাম বা প্ৰথম মানুহ আদম আলাইহিস সালাম আল্লাহ তাআলাই তেওঁক ৰোজা দিছিল। তেওঁৰ ৰোজাৰ নাম আছিল আইয়ামে বাইজ। হযরত আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে কয় যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁক ওসিয়ত দিছিল যে প্ৰতি মাহৰ 13, 14 আৰু 15 তাৰিখত ৰোজা ৰাখিবৰ কাৰণে। আন আবি হুৰায়ৰা ৰাদিয়াল্লাহু আনহু قال أوصاني خليلي صلى الله عليه وسلم بثلاث صيام 3 أيام من كل شهر। হযরত আবু হুরায়রা রাদিয়াল্লাহু আনহু কলে, মোর বন্ধু আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি সাল্লামে মোক প্ৰতি মাহৰ 3 দিন ৰোজা ৰাখিবলৈ পৰামৰ্শ দিলে।